নমস্কাৰ, আজি হৈছে ৩ ছেপ্টেম্বৰ বুধবাৰ। এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি সন্ধিয়াৰ বহুকেইটা ডাঙৰ খবৰ। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। কাক লৈ আহি পৰিছে ডাঙৰ খবৰ? পুনৰ 10 বছৰ বৃদ্ধি আবেদনৰ সময়সীমা। এই মুহূৰ্তৰ খবৰ জনাইছোঁ ডাঙৰ খবৰ, চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্টক লৈ আহি পৰিছে পুনৰ ডাঙৰ খবৰ আৰু বৃদ্ধি কৰা হৈছে 10 বছৰৰ আবেদনৰ সময়সীমা। নাগৰিকত্ব সংশোধনী আইন কাক লৈ আহি পৰিছে ডাঙৰ খবৰ? পুনৰ 10 বছৰ বৃদ্ধি আবেদনৰ সময়সীমা। 2014ৰ পৰিৱৰ্তে 2024 লৈ বৃদ্ধি হৈছে সময়সীমা আৰু পূৰ্বৰ আবেদনৰ সময় আছিল 2014 চনৰ 31 ডিচেম্বৰ আৰু ইয়াৰ সমান্তৰালকৈ নতুন সময় 2024 চনৰ 31 ডিচেম্বৰ ঘোষণা কৰা হৈছে। আৰু মুছলমানক বাদ দি 6টা ধৰ্মৰ লোকে কৰিব পাৰিব আবেদন। হিন্দু, শিখ, খ্ৰীষ্টান, ফাৰ্চী, জৈন আৰু বৌদ্ধই কৰিব পাৰিব আবেদন। আৰু নাগৰিকত্ব সংশোধনী আইন চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্টক লৈ আহি পৰিছে ডাঙৰ খবৰ। পুনৰ 10 বছৰ বৃদ্ধি আবেদনৰ সময়সীমা। 2014ৰ পৰিৱৰ্তে 2024 লৈ বৃদ্ধি কৰা হৈছে সময়সীমা। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। এইবাৰ হিন্দু বঙালী ফেডাৰেশ্যনৰ বিস্ফোৰণ। বিজেপিয়ে মুছলমানক চিধাকৈ আৰু বঙালীক পিছফালৰ পৰা কাণত ধৰি ঘূৰাইছে। এইবাৰ হিন্দু বঙালীৰ বিস্ফোৰণ দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তৰ খবৰ, ডাঙৰ খবৰ জনাইছোঁ কুটিল চক্ৰান্তকাৰী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। আপোনাৰ মুখত এটা কথা আৰু পেটত আন এটা কথা। আৰু হিন্দু বঙালীক লৈ নাটক কৰা বন্ধ কৰক। হিন্দু বঙালীৰ সমস্যা আপোনালোকে সমাধান নকৰিব আৰু নকৰিলে বিজেপি চৰকাৰে বঙালীক ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিছে আৰু মুছলমানক চিধাকৈ কাণত ধৰি ঘূৰাইছে। আনফালে কিন্তু হিন্দু বঙালীসকলক পিছফালৰ পৰা নেদেখাকৈ কাণত ধৰি ঘূৰাই আছে বুলি মন্তব্য হিন্দু বঙালী ফেডাৰেশ্যনৰ। আৰু যদিহে হিন্দুত্ববাদী দল তেন্তে প্ৰমাণ কৰক বিজেপিয়ে 2026ৰ পূৰ্বে বঙালীৰ সমস্যা সমাধান কৰক আৰু সমস্যা সমাধান নকৰিলে 26ত প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ। সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ এই মন্তব্য আৰু হিন্দু বঙালীৰ দীৰ্ঘতৰৰ সমস্যা সমাধানৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰা হৈছে আৰু কুটিল চক্ৰান্তকাৰী মুখ্যমন্ত্ৰী আখ্যা হিমন্ত বিশ্ব শৰ্মাক। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। এইবাৰ মেহমুদ মাদানীক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰণ। বেদখল কৰিলে কি পৰিস্থিতি হয় চাই লওক মাদানীয়ে। অচিনাকি মানুহ থাকিলে উচ্ছেদ হ'বই আৰু কংগ্ৰেছ থাকিলেহে মাদানীৰ বাহাদুৰি আছে আৰু মোৰ দিনত বুঢ়া আঙুলি। এই মুহূৰ্তৰ খবৰ জনাইছোঁ ডাঙৰ খবৰ, মাদানীক লৈ এইবাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এক বিস্ফোৰক মন্তব্য কৰিছে। মাদানী কোন? মাদানী কি ভগৱান নেকি? এতিয়া মুখ্যমন্ত্ৰী কৰিছে প্ৰশ্ন। মাদানীৰ বাহাদুৰি কংগ্ৰেছ থাকিলেহে চলে আৰু বিজেপি থাকিলে মাদানীৰ ফাদানীৰ একো বাহাদুৰি নাই। বেছি কৰিলে ময়ে মাদানীক ভৰাই দিম জেলত আৰু মইহে চিএম মাদানী নহয়, মন্তব্য মুখ্যমন্ত্ৰীৰ। আৰু মই মাদানী ফাদানীক বুঢ়া আঙুলি দেখুৱাই দিছ। মাটি বেদখল কৰিলে কিমান বেয়া হয় চাই আহিব দিছ। আৰু গোৱালপাৰাত উচ্ছেদিত যি অৱস্থা হৈছে, গতিকে বেলেগক আৰু মাটি বেদখল কৰিবলৈ নকয়। উচ্ছেদ চালেহে কঁপিব মাদানী আৰু কিমান ভয়ংকৰ হয় বিজেপি। অচিনাকি মানুহ ফৰেষ্ট পিজিআৰত থাকিলে উচ্ছেদ হ'বই। মাদানীক লৈ এইবাৰ এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। আকৌ হ'ব কা আন্দোলন। নাগৰিকত্বৰ আবেদনৰ সময়সীমা 10 বছৰ বৃদ্ধি কৰাক লৈ গৰ্জন। এই মুহূৰ্তৰ খবৰ জনাইছোঁ ৰাজ্যত আকৌ হ'ব কা আন্দোলন। নাগৰিকত্বৰ আবেদনৰ সময়সীমা 10 বছৰ বৃদ্ধি কৰাক লৈ গৰ্জন দেখিবলৈ পোৱা গৈছে। কাট অফ ডেট সলনি নহয় বুলি ওকালতি কৰাৰ জাতিৰ দালালক এবাৰ জবাবদিহি কৰিব লাগিব। জাতিদ্ৰোহীয়ে কা আন্দোলনক বিপথে পৰিচালিত কৰিলে তেওঁলোকক ৰাজহুৱাকৈ জবাবদিহি কৰিব লাগে অসমীয়া জাতি। 2024 31 ডিচেম্বৰৰ পৰ্যন্ত ভাৰতত প্ৰৱেশ কৰা লোকে পাব নাগৰিকত্ব আৰু পূৰ্বে 2024 31 ডিচেম্বৰ পৰ্যন্ত আছিল সময়সীমা আৰু 6টা ধৰ্মৰ লোকে কৰিব পাৰিব আবেদন। হিন্দু, খ্ৰীষ্টান, শিখ, ফাৰ্চী, জৈন আৰু বৌদ্ধই কৰিব পাৰিব আবেদন। আৰু আজি কেন্দ্ৰীয় চৰকাৰে লোৱা সিদ্ধান্তৰ বিৰোধিতা কৃষক মুক্তিৰ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ ৰাজ্যত আকৌ হ'ব চিটিজেনশ্বিপ এমেণ্ডমেণ্ট অৰ্থাৎ কাৰ আন্দোলন আৰু নাগৰিকত্বৰ আবেদনৰ সময়সীমা 10 বছৰ বৃদ্ধি কৰাক লৈ গৰ্জন দেখিবলৈ পোৱা গৈছে কৃষক প্ৰতি
আৰু কাট অফ ডেট সলনি নহয় বুলি ওকালতি কৰাৰ জাতি দালালক এবাৰ জবাবদিহি কৰিব লাগে। আহিছোঁ আন এক খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ। কাৰ অধীনত এতিয়ালৈকে অসমৰ 3জনহে লাভ কৰিছে নাগৰিকত্ব। কাৰ সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক ডাঙৰ মন্তব্য। কাৰ অধীনত নাগৰিকত্ব লাভ কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য। কাৰ অধীনত এতিয়ালৈকে অসমৰ 3জনহে লাভ কৰিছে নাগৰিকত্ব। 9জনৰ নাগৰিকত্ব আবেদন এতিয়াও বিবেচনাধীন। মুখ্যমন্ত্ৰী কৰিছে এক মন্তব্য। আৰু বিগত 2 বছৰত নাগৰিকত্বৰ বাবে মাত্ৰ 12জনহে আবেদন কৰিছে। আৰু এই আইনখনৰ বিষয়ে আমি কিমান আলোচনা কৰাৰ প্ৰয়োজনীয়তা আছে আৰু কাৰ অধীনত নাগৰিকত্ব লাভ কৰাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক ডাঙৰ মন্তব্য। কাৰ অধীনত এতিয়ালৈকে অসমৰ 3জনহে লাভ কৰিছে নাগৰিকত্ব আৰু 9জনৰ নাগৰিকত্ব এতিয়াও আবেদনৰ বিবেচনাধীন। আৰু বিগত 2টা বছৰত নাগৰিকত্বৰ বাবে মাত্ৰ 12জনহে আবেদন কৰিছে। আৰু এই আইনখনৰ বিষয়ে আমি কিমান আলোচনা কৰাৰ প্ৰয়োজন আছে বুলি এক প্ৰকাৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ। বাংলাদেশৰ পৰা টকা লয় হিন্দু দালালে। 20,000 টকা দিলেই ভাৰতত বাংলাদেশীৰ এণ্ট্ৰি। এই মুহূৰ্তৰ খবৰ, ডাঙৰ খবৰ জনাইছোঁ। 20,000 টকা দিলেই ভাৰতত সোমাব পাৰে বাংলাদেশী। আৰু বাংলাদেশীৰ পৰা টকা লৈ ভাৰতত প্ৰৱেশ কৰাবলৈ দিয়ে হিন্দু দালালে। আৰু ত্ৰিপুৰাৰ একাংশ হিন্দু যুৱকে দীৰ্ঘদিনে কৰি আহিছে এনে দালালি। আৰু প্ৰশাসনৰ জালতো পৰিছে এনে দালালিত লিপ্ত একাংশ যুৱক। আৰু 20,000 টকাৰ বিনিময়তে বাংলাদেশীক ভৰাই দিয়ে এইখন ভাৰতত। আৰু দালালি কৰা হিন্দু লোকক ধৰিবলৈ আমাৰ দুখ লাগে বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। আৰু অসমত নতুনকৈ আৰু বাংলাদেশী সোমোৱাৰ সুযোগ আমি নিদিওঁ। সীমান্তৰে প্ৰৱেশ কৰাৰ পিছতে ঘূৰাই পঠিওৱা হয় বাংলাদেশীক। আৰু বাংলাদেশীৰ প্ৰব্ৰজনক লৈ এইবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক বৃহৎ মন্তব্য দেখিবলৈ পোৱা গৈছে। 20,000 টকাৰ বিনিময়ত বাংলাদেশী সোমায় এইখন ভাৰতত। আৰু বাংলাদেশীৰ পৰা 20,000 টকা লৈয়ে প্ৰৱেশ কৰে। বাংলাদেশীৰ পৰা টকা লৈ ভাৰতত প্ৰৱেশ কৰিবলৈ দিয়ে একাংশ হিন্দু দালালি। আৰু ত্ৰিপুৰাৰ একাংশ হিন্দু যুৱকে দীৰ্ঘদিন ধৰি এনে দালালি কৰি আহিছে। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। মুখ্যমন্ত্ৰী হিৰো আৰু মই জিৰ'। মুখ্যমন্ত্ৰীয়ে মোক বাংলাদেশলৈ পঠিয়ালেও মই মনে মনে নাথাকোঁ। অসমত উচ্ছেদ হ'বলৈ দিয়া নহ'ব। আৰু এইবাৰ অসমলৈ আহি পুনৰ অসম বিৰোধী মন্তব্য মেহমুদ মাদানীৰ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, ডাঙৰ খবৰ। মুখ্যমন্ত্ৰী হিৰো আৰু মই জিৰ'। মন্তব্য মেহমুদ মাদানীৰ। মই সাজু আছোঁ, মোক বাংলাদেশলৈ পঠিয়াই দিয়ক। আৰু মুখ্যমন্ত্ৰীয়ে মোক বাংলাদেশলৈ পঠিয়ালেও মনে মনে নাথাকোঁ। অসমত উচ্ছেদ হ'বলৈ দিয়া নহ'ব। আৰু অসমলৈ আহি এইবাৰ পুনৰ অসম বিৰোধী মন্তব্য মেহমুদ মাদানীৰ। মুখ্যমন্ত্ৰীয়ে যদি মোক বাংলাদেশলৈ পঠিয়ায় তেন্তে পঠিয়াই দিয়ক। আমি যেনেকৈ যুঁজিব পাৰোঁ তেনেকৈ যুঁজি যাম। আৰু ক্ষমতাৰ বাবে মিয়া অচিনাকি মানুহ শব্দ প্ৰয়োগ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰু ছিষ্টেম এটাৰ ভিতৰত থাকি কাম কৰক, শত্ৰুতা কিয় ৰাখিব লাগে বুলি এক প্ৰকাৰ মন্তব্য কৰিছে মেহমুদ মাদানীয়ে। আৰু গুৱাহাটীত সংবাদমেল পাতি এইবাৰ মাদানীৰ হুংকাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীক। আৰু কৈছে যে মুখ্যমন্ত্ৰী হিৰো আৰু মই জিৰ'। মই সাজু আছোঁ, মোক বাংলাদেশলৈ পঠিয়াই দিয়ক। আৰু মুখ্যমন্ত্ৰীয়ে মোক বাংলাদেশলৈ পঠিয়ালেও মই মনে মনে নাথাকোঁ। অসমত উচ্ছেদ হ'বলৈ দিয়া নহ'ব। আৰু অসমলৈ আহি এবাৰ পুনৰ অসম বিৰোধী মন্তব্য মেহমুদ মাদানীৰ। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ। অহা 7 ছেপ্টেম্বৰত বিশ্বনাথত হ'ব পুনৰ বৃহৎ উচ্ছেদ অভিযান। জাৰি কৰা হৈছে 163 ধাৰা। নিয়ম ভংগ কৰিলে হ'ব বিপদ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ। পুনৰ অহা 7 ছেপ্টেম্বৰত বিশ্বনাথত হ'ব বৃহৎ উচ্ছেদ অভিযান। প্ৰশাসনে ইতিমধ্যে জাৰি কৰিছে 163 ধাৰা। নিয়ম ভাঙিলেই হ'ব মহা বিপদ। আৰু উচ্ছেদস্থলীৰ 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত বাহিৰা লোকৰ সমাগম আৰু গাড়ী ৰখা নিষিদ্ধ কৰিছে এতিয়া। আৰু অনুমতি অবিহনে উচ্ছেদস্থলীত কোনো ব্যক্তিয়ে নিৰ্মাণ, স্থাপন বা অধিকাৰ কৰিব নোৱাৰিব। আৰু চৰকাৰী ভূমি নিজে খালী নকৰিলে প্ৰশাসনে চলাব বুলডোজাৰ। আৰু নিয়ম ভংগ কৰিলেই লোৱা হ'ব কঠোৰ ব্যৱস্থা। বিশ্বনাথ ৰাজহ চক্ৰৰ অন্তৰ্গত নিজ বাঘমাৰী গাঁৱত চলিব এই বৃহৎ উচ্ছেদ অভিযান। আৰু শান্তি শৃংখলা বজাই ৰাখিবলৈ জাৰি কৰা হৈছে 163 ধাৰা। অহা 7 ছেপ্টেম্বৰত বিশ্বনাথত পুনৰ চলিব বৃহৎ উচ্ছেদ অভিযান। প্ৰশাসনে ইতিমধ্যে জাৰি কৰিছে 163 ধাৰা। সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। কোনো হিন্দু বঙালী ডিভোটাৰৰ নামত সমস্যাত নপৰে।
সকলো হিন্দু বঙালীকে দিয়া হ'ব সুৰক্ষা আৰু ডিভৰ্টাৰৰ সমস্যাক লৈ আহি পৰিছে এক ডাঙৰ খবৰ। এই মুহূৰ্তৰ খবৰ জনাই গৈছোঁ। ডাঙৰ খবৰ, বিজেপি চৰকাৰৰ দিনত কোনো হিন্দু বঙালী ডিভৰ্টাৰৰ নামত হাৰাশাস্তি হোৱা নাই বুলি এক প্ৰকাৰ মন্তব্য কৰা হৈছে আৰু 2014 চনৰ 31 ডিচেম্বৰৰ পূৰ্বে অহা সকলো লোকক দিয়া হ'ব সুৰক্ষা আৰু ইয়াৰ সমান্তৰালকৈ তেওঁলোক প্ৰকৃতাৰ্থত ভাৰতীয় নাগৰিক বুলি মন্তব্য কৰা হৈছে আৰু তেওঁলোক প্ৰকৃতাৰ্থ ভাৰতীয় নাগৰিক আৰু কিবা কাৰণবশতঃ তেওঁলোকৰ ওচৰত নথি পত্ৰ নাথাকিবও পাৰে আৰু বহু অসমীয়া মানুহৰো ডিভৰ্টাৰ আছে আৰু হিন্দু বাঙালীক লৈয়ে ডিভৰ্টাৰৰ সমস্যা আছে এনে নহয়। পূৰ্বতকৈ বৰ্তমান ডিভৰ্টাৰৰ সমস্যা নগণ্য আৰু বহু লোকে ইতিমধ্যে নথিপত্ৰ জমা দিছে, কিন্তু বহু লোকৰ সমস্যাৰ বাবে নথিপত্ৰ জমা দিব পৰা নাই আৰু আইনগত দিশত বাধা থকাৰ বাবে আমি তেওঁলোকক নাগৰিকত্ব দিব নোৱাৰোঁ। কিন্তু বিজেপি চৰকাৰ থকালৈকে হিন্দু বঙালীক কোনেও কৰিব নোৱাৰিব হাৰাশাস্তি, মন্তব্য আগবঢ়াইছে এইবাৰ। আৰু ডিভৰ্টাৰক লৈ এইবাৰ ৰঞ্জিত কুমাৰ দাসৰ এই ডাঙৰ মন্তব্য, বিজেপি চৰকাৰৰ দিনত কোনো হিন্দু বঙালী ডিভৰ্টাৰৰ নামত হাৰাশাস্তি হোৱা নাই বুলি মন্তব্য কৰা হৈছে আৰু 2014 চনৰ 31 ডিচেম্বৰৰ পূৰ্বে অহা সকলো লোকক দিয়া হ'ব সুৰক্ষা আৰু তেওঁলোক প্ৰকৃতাৰ্থত ভাৰতীয় নাগৰিক বুলি এতিয়া মন্তব্য কৰা হৈছে আৰু কিবা কাৰণবশতঃ তেওঁলোকৰ ওচৰত নথিপত্ৰ নাথাকিবও পাৰে বুলি এক প্ৰকাৰ মন্তব্য কৰা হৈছে।